নমস্কাৰ বন্ধুসকল, আজ মটৰ্ছৰ পৰা আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। খুব ধুনীয়া কণ্ডিশ্যন এখন চেলেৰিঅ লৈ আহিছোঁ। 2018 মডেল হয়। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে গোটেই ৰাউণ্ডটো চাই লওক গাড়ীখন। তাৰপৰা খুলি খালি ইণ্টিৰিয়ৰ ডিগি দৰ্জা বনেট কমপ্লিট দেখাম। একদম মজা গেটআপ হৈ আছে দেখিছে। কোনো দাগি দোকা নাই তেনেকৈ। টায়াৰ কণ্ডিশ্যনো ভালেই হৈ আছে। টায়াৰ মোটামুটি আপোনাৰ চব 75% ওপৰতে আছে। এইটো VXI মডেলটো হয়, চেলেৰিঅ এক্স। দেখিছে চেলেৰিঅ এক্স মডেলটো হয়। যোৱা ডেষ্টিনেশ্যন হয়, ফাৰ্ষ্ট অনাৰ হয় গাড়ী। আৰু গাড়ী নাই কিবা বডি চাউণ্ড ছাছপেনশ্যন চাউণ্ড একো কাম কৰিবলগীয়া কাম নাই। নিজা তেল ভৰাই চলাব পৰা হৈ আছে। বাকী এছ'চিছো কমপ্লিট লাগি আছে দেখিছে, ৰুফলাৰ পৰা ধৰি আপোনাৰ ড্ৰগাৰ পৰা ধৰি গোটেইখিনি লাগি আছে। একদম ধুনীয়া গেটআপ হৈ আছে। মাইলেজো ভাল আৰু মাৰুতি বিষয়েটো চবেই জানে আৰু ইয়াত দেখিছে ফগ লেম্প লাগি আছে। বাইকটোতো দেখি গম পাইছে চাগে। এতিয়া ইণ্টাৰটো দেখাওঁ আহক। চাবি দুটাই পাই যাব। ইণ্টাৰটো দেখিছে এছ'চিছ কমপ্লিট লাগিছে দেখিছে। চিট কভাৰ ভাল দামী কোৱালিটি লাগি আছে, মেট লাগি আছে। চেলেৰিঅ এক্স মডেলটোত আপুনি পাই যাব 4খন পাৱাৰ উইণ্ডো পাই যাব। ইয়াত দেখিছে এয়াৰ বেগ পাই যাব আৰু চাউণ্ড ছিষ্টেম পাই যাব কোম্পানীৰ ভিতৰত। AC হিটাৰ পৰা ধৰি গোটেইখিনি আছেই। গাড়ী চিল আছে দেখিছে, দৰ্জা কমপ্লিট চিল আছে। এইফালেও চাওক, একদম যথেষ্টখিনি স্পেচ আছে দেখিছে। এইখন দেখিছে দৰ্জা সম্পূৰ্ণ চিল আছে। এইটো দেখিছক দেখিছে কমপ্লিট চিল হৈ আছে। এইটো দেখিছে স্পীকাৰ দুটা লাগি আছে, এখন ট্ৰে পাই যাব। ভাল দামী স্পীকাৰ লগোৱা আছে, চাউণ্ড কোৱালিটি ভাল। স্পেয়াৰটো দেখিছে, স্পেয়াৰটো মোটামুটি আপোনাৰ এইটো 80% প্লাছে আছে। ঠিক আছে, 90% প্লাছে আছে বুলি ধৰক। স্পেয়াৰ ধুনীয়া হৈ আছে। চেলেৰিঅ এক্স মডেলটো হয়। এইফালেও চাই লওক। চাওক এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। চিলবোৰ আমি এইকাৰণে দেখাওঁ প্ৰত্যেকখন গাড়ী, যাতে গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্টেল গাড়ী নহয়। সেইকাৰণে প্ৰত্যেকখন গাড়ী খুলি খালি চিলবিলাক দেখাই যাওঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই ভেৰিফাই কৰিব পাৰে গাড়ীখন। দেখিছে একদম মজা গেটআপ হৈ আছে। চাওক ইয়াত দেখিছে 4খন পাৱাৰ উইণ্ডো পাই যাব। ইয়াত এটা এয়াৰ বেগ পাই যাব। দেখিছে চিট কভাৰ দেখিছে ভাজেই বনাই, একদম দামী কোৱালিটি লগাই দিছে। চেলেৰিঅ অৰিজিনেল চিট কভাৰ হয়, একদম ধুনীয়া গেটআপত আছে। মোৰ মনখন আহি এপাক ইঞ্জিনটো দেখাই দিছোঁ। এইটো দেখিছে এপ্ৰন দেখিছে চিল হৈ আছে। এইটো এখনো চাওক চিল হৈ আছে দেখিছে। বেটেৰী গ্ৰীণ আছে। ইঞ্জিন একদম ড্ৰাই হৈ আছে, ক'তো লিকেজ নাই, কোনো ধৰণৰ ৰেঞ্চ বা কিবা কিবি লগোৱা হোৱা নাই। কোম্পানীৰ পৰা যেনেকৈ দিছে জাষ্ট তেনেকৈ আহিছে গাড়ী। বনেট দেখিছে কমপ্লিট চিল হৈ আছে। গাড়ী কৰিবলগীয়া কামো একো নাই, কিবা বডি চাউণ্ড ছাছপেনশ্যন একো কাম নাই। নিজা তেল ভৰাই চলাব লাগে। আৰু মাৰুতি বিষয়টো জানে একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয়। মনুখল গাড়ীখন দেখিটো গম পাইছে কেনেকুৱা গেটআপত আছে। এখন 2018 চনৰ গাড়ী হয়, চেলেৰিঅ এক্স VXI মডেল। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 3,75,000 টকা। ফাইনেন্স এভেইলেবল আছে। যদি কাৰোবাৰ ইনকম প্ৰুফ চিভিল প্ৰফাইল বেছি ভাল থাকে তেতিয়াহ'লে 60,000 বা 70,000 টকা ডাউন পে'মেণ্ট দিয়ক, বাকীটো আমি লোন কৰাই দিম। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীখন কেনেকুৱা গেটআপত আছে চাই লওক। মনুখল যদি গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আমাৰ নতুন নতুন ষ্টক আহি আছে, আপডেট ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে আহক নিজে আমাৰ ডিলাৰত ভিজিট দি গাড়ীবিলাক চাই লওক।